গুড মৰ্নিং বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলোৰে ভাল আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅটো আৰম্ভ কৰিছে একদম পাক ঘৰৰ পৰা আপোনালোকেটো দেখি গমে পাইছে মই আপোনালোকক কৈছিলো যে মোৰ ঘৰৰ কাম চলিব 4-5 দিন এটা বেছিও হ'ব পাৰে চাগে 4-5 দিনতকে আৰু এতিয়া আপোনালোকক অকণমান মোৰ ঘৰৰ হলিয়াটো দেখাব বিচাৰিছো মানে মোৰ ঘৰৰ পৰিস্থিতিটো কেনেকুৱা হৈছে চাওক এখন ডাইনিং এফালে কাম চলি আছে এফালে ইয়া দেখিছে একে বাসন একদম এতিয়া সেই বাসনো ধুব লাগিব তাৰ বাদে এয়া চাওক একে গতি মতি কি হৈ আছে আৰু দেখিছেনে এখোপা অৱস্থা নাই তথাপিতো আপোনালোকক যেনেকে থাকো তেনেকে ভিডিঅ' দিবলৈ চেষ্টা কৰো সেইকাৰণে এতিয়া এনেকৈ দিছো আপোনালোকে আকৌ তাকে নকব আৰু ইমান লেতেৰা পেতেৰা ভিডিঅ' দিছে বুলি আৰু মোৰ বিশ্বাস আপোনালোকে হেতু নকয় বাৰু তথাপিতো আপোনালোকক দেখাইছো একদম গোটেইখিনি যেতিয়া পৰিপাটি হৈ ল'ব তাৰ পিছত আপোনালোকক সুন্দৰকে দেখাম আৰু এতিয়া আপোনালোকক ক'বলৈ ওলাইছো মই আমাৰ কাকু মাইনাহঁতেও ফোন কৰি আছে আৰু তেহেতে কালাৰ কিটা চেঞ্জ কৰিছে কাৰণ মই বাহিৰৰ কাৰণে বেলেগ ৰং আনিছিলো এতিয়া মাইনাই কৈছে যে মাই মই হোৱাটছআপত এটা ৰং দিছো হেতু ৰংহে আগফালে লগাবা আকৌ মই কালাৰ চেঞ্জ কৰিব লাগিব মানে ভাবি আছিলো বেলেগ দিম বুলি কিন্তু এতিয়া তাই কৈছে যেতিয়া সেইকাৰণে সিহঁতৰ পছন্দ মতে লগাম আৰু আপোনালোকৰ লগত বিশেষ এটা মোৰ কথা আছে গতিকে আহক কিনো কথা কওঁ আপোনালোকক ক'বলৈ ওলাইছো কালি মোৰ ওচৰলে বৰুৱা দা আৰু আমাৰ বৰুৱাৰ মিছেছ আমাৰ ঘৰলৈ আহিছিলে আৰু কোনো দিন আমাৰ ঘৰত তেওঁলোক প্ৰথমতে আহা নাই আৰু মই বৰুৱাৰ মিছেছক প্ৰথমবাৰৰ কাৰণে কালি আমাৰ ঘৰতে দেখা পাইছো আজিলৈকে একেবাৰে দেখা নাই নে কথা পাতিছো নে দেখিছো মই আপোনালোকক কৈছো কিন্তু মই মিন্টুক চিনি পাওঁ আৰু মিন্টুক যেতিয়া চিনি পাওঁ মিন্টুৰ যেতিয়া প্ৰব্লেম হৈছে তেনেকে মিন্টুৰ মিছেছৰ লগত তেনেকে ফোনত কথা পতা হৈছিলে ফোনত কথা পাতিছিলো কিন্তু প্ৰেক্টিকেলি মই কালি লগ পাইছো কাৰণ এটা কথা আছে যে সত্তু আহিলো দুখৰি বিয়াখন পাৰি দিব লাগে সেয়া মোৰ জ্যেষ্ঠসকলে আগতে কৈ যোৱা কথা আৰু কোনোবাই এগৰাকী আহিলে মোৰ লগত একোতো লগা নাই হয় মোৰ লগত একো লগা নাই সুন্দৰকে তেওঁলোকে আহিছে মোৰ ঘৰলৈ সেইকাৰণে মই তেওঁলোকক ধুনীয়াকে যেনেকে আলহী অতিথি আহিলে বেলেগ আলহী অতিথি আহিলে যেনেকে আমি শুশ্ৰূষা কৰো ঠিক তেনেকে তেওঁলোককো কৰিছো কাৰণ প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে প্ৰথমবাৰ বুলি নহয় আলহী অতিথি আহিলে আমি তেনেকে শুশ্ৰূষা কৰোৱে আৰু এতিয়া মই কৈছো তেখেতসকল অহাৰ এটাই কাৰণ তেওঁলোকৰ সংসাৰখনত জোৰা লগত আমি অকনমান অৰিহণা দিছিলো বুলি কৈছো আমি বহুতখিনি অৰিহণা যোগাইছিলো যে তোমালোক দুইটা সুখে শান্তিৰে থাকা আৰু তেওঁ বহুতখিনি ত্যাগ কৰি পেলাই মিন্টুৰ লগত বিবাহ হৈছিলে বাৰু সেইখিনি কথা বাৰু নকওঁ এতিয়া সকলোখিনি এটা ধুনীয়াকে ঠিক ঠাক হ'ল সেইকাৰণে তেওঁলোকে মোৰ ওচৰত এটা মানে আহিছে এপাক যে বাৰ ওচৰলৈ যাওঁ এপাক বাৰ মানে এটা মানে কি বুলি কম আৰু বাক আমাৰ ওচৰৰ পৰা এটা বহুত ধন্যবাদ মানে বাৰ ওচৰলৈ গৈ পেলাই আমি বাক একে সাৰপ্ৰাইজো দিওঁ বাক ধন্যবাদো দিওঁ এনেকে আমাৰ সংসাৰখন জোৰা লগোৱাৰ কাৰণে সকলোখিনি কথা ঠিকই আছে বহুত ভাল লাগে আৰু সদায় এনেকেই থাকক হেতুকে আমি কামনা কৰো আৰু কাৰো তেনেকে লাইফত যে তেনেকুৱা দ্বিতীয়বাৰ নহওক মোৰ শত্ৰু পক্ষৰ কথা কৈছো বা মোক যোনসকলে বেয়া পায় তেখেত সকলোৰে জীৱনত যাতে এনেকুৱা কাৰো জীৱনতে যাতে এনেকুৱা নহওক কাৰো জীৱনলৈ যাতে এনেকুৱা ধৰণৰ ঘটনা নাহক হেতুকে কামনা কৰো আৰু হৈ যায় মানুহৰে তেনেকুৱা ঘটনা হয় আৰু তো বেলেগ নহয় ভুল মানুহে কৰে গতিকে মানুহে সংশোধন কৰিব লাগিব গতিকে এইখিনিকে কলো আৰু এইটোৱে নহয় যে ইমানখিনি হৈ যোৱাৰ পাছত সকলোখিনি ঠিক ঠাক হোৱাৰ পাছত আকৌ যাতে কোনেও তেনেকে বেয়াকে কমেন্ট দিয়া কথা কৈছো বেয়াকে মেছেজ দিয়া বা কাৰোবাৰ পৰিয়াল কেন্দ্ৰিক লৈ পেলাই তেনেকে কিছুমান ভিডিঅ' প্ৰেৰণ কৰি পেলাই বা কিবা এইবিলাক অনেক ধৰণৰ কথা মানে তেনেকে যাতে আৰু প্ৰেছাৰ নকৰে দেই মই কথাটো কৈছো থুৰে ঠাৰে কৈ থৈছো কথাষাৰ কাৰো লগত মানে এনেকে যাতে কথোপকথন বা বেয়া ভাষা কিবা এটা ভিডিঅ' দিলে তাত বেয়াকে শব্দ ব্যৱহাৰ কৰি পেলাই বেয়া কমেন্ট কৰিলে আপোনালোকে কি ক'ব গম পাইছেনে মই এটা কথাই কৈছো মোৰ ভিডিঅ'টো তেনেকে আহে কিছুমান বেয়া কমেন্ট আৰু মই ভাবো সেই বেয়া কমেন্টসমূহ আহিলেহে আমি ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ ভাল লাগে বেয়া হলেও তেওঁলোকে আমাৰ ভিডিঅ'টো চাই ভিউজ বঢ়াই পেলাই যে এটা কমেন্ট কৰে সেইটো কাৰণে তেখেতসকলকে ধন্যবাদ দিছো কাৰণ আমি ভিডিঅ' দিয়াৰ লগে লগে প্ৰথমতে আমাক বেয়া পোৱা মানুহখিনিয়েহে আমাৰ ভিডিঅ'টো চাই যে আজিনো কি ভিডিঅ' দিছে ঠিক তেনেকৈ মই সকলোকে কৈছো বেয়া কমেন্ট আহিলেও হতাশ হ'ব নালাগে দি থাকক তেওঁলোকে বেয়া কমেন্ট দি তেওঁলোকৰ হাতে বিষাই যাব কিন্তু আমাৰ ভিডিঅ' দি আমাৰ কেতিয়াও আমি হতাশই নহওঁ সেইখিনিকে আপোনালোকৰ ওচৰত কলো আৰু
কৈ দিছো মই আৰু এষাৰ কথা কওঁ মোৰ ভিডিঅ'টো যোনসকলে চাইছে তেখেতসকলক কৈছো যোনসকলে এনেকুৱা ধৰণৰ ভুক্তভোগী হৈ আছে এনেকুৱা ঘটনাৰ লগত জড়িত হৈ আছে তেখেতসকলকে কৈছো হৈ গ'ল আৰু ভুলটো তেওঁ স্বীকাৰ কৰিলে আৰু সকলোৱে যাতে এইটো সংশোধন হয় সকলোৱে যাতে আকৌ আগৰ দৰে ধুনীয়াকৈ নিজৰ জীৱনটো উপভোগ কৰিব পাৰে একো হাই কাজিয়া কৰিব নালাগে পৃথিৱীত মানুহ কেইদিন থাকিব গতিকে সকলোৰে লগত মকামিলা হৈ থাকিব লাগে জেদ পুৰাবলৈ হ'লে আৰু সেই জেদটো পুৰাবলৈ হ'লে আকৌ বেলেগ কিবা কিবি পদ্ধতি যাতে ব্যৱহাৰ নকৰে এনেকুৱা এটাহে কমেণ্ট দিওঁ এনেকুৱা এটাহে তেওঁলোকৰ পৰিয়ালত তেনেকৈ কওঁ বা তেওঁলোকৰ পৰিয়ালৰ মানুহখিনিক তাৰ বিষয়ে এনেকৈ কওঁ বা মোৰ বিষয়েও তেনেকৈ কওঁ বা কল্পনা বেয়া বা মই কথাটো কৈছোঁ মোৰ নিজৰ গাটো কথা কৈছোঁ বা মই বেয়া ঠিক আছে মই যেনিবা বেয়াই তোমালোকে মই বেয়া ঠিক আছে মই বেয়া যেতিয়া মোৰ লগত নাথাকিলেই হ'ল বা মোৰ কথা নাপাতিলেই হ'ল মই বেয়া মানুহ মোক বেয়া হিচাপে থাকিবলৈ দিলেই হ'ল আকৌ সেই বেয়া মানুহগৰাকীৰ কথা আকৌ বেলেগে ভাল মানুহগৰাকীয়েনো কিয় বেলেগৰ আগত ক'ব লাগে ঠিক তেনেকুৱা ধৰণৰ কথা গতিকে আকৌ কৈছো যোনসকলে চাইছে ভিডিঅ'টো সদায় নিজৰ কথাটো চিন্তা কৰিবা নিজৰ সংসাৰখনৰ কথা চিন্তা কৰিবা আৰু আগুৱাই যোৱা নিজে সকলোকে কৈছো আগুৱাই যোৱা কেতিয়াও যাতে আকৌ নেক্সট টাইম এনেকৈ ধৰা বেলেগ বেয়াকে কমেণ্ট মোৰ ভিডিঅ'টো তেনেকৈ আহিছে কালি পাইছোঁ কমেণ্ট বহুত বেয়াকৈ আহিছে গতিকে তেনেকৈ এগৰাকী মানুহক বা এজন মানুহক তেনেকৈ বেয়া কমেণ্ট দিয়াৰ আগত নিজৰ কথাটো প্ৰত্যেকটো কথা যেতিয়া নিজৰ গাটোত চিকুটি চাই তেতিয়া বেলেগক কমেণ্ট দিবলৈ হাতটো থমকি যায় মই কৈছোঁ দেই আমাৰ ক্ষেত্ৰতো তেনেকুৱা হয় আমি কাৰোবাক বেয়া বুলি কোৱাৰ আগতে আমি নিজৰ গাটো প্ৰথম চিকুটি চাওঁ মই কেনেকুৱা মই যেতিয়া নিজেই ঠিক নহয় তেনেহ'লে বেলেগক জানো মই এইটো কমেণ্ট দিয়াৰ যুক্তি আছে সেইকাৰণে মই কৈছোঁ এইবিলাক যোনে ভিডিঅ'টো চাই আছে সকলোকে কৈছোঁ যোনসকল ভিডিঅ' ক্ৰিয়েটৰ তেখেতসকলকো কৈছোঁ আপোনালোকে বেয়া কমেণ্ট আহিলেও একদম হতাশ নহ'ব এটাই ভাবিব বেয়া কমেণ্ট আহিছে তেওঁলোকে চাগে আমাক ভিডিঅ'টো কৰোৱা মানে ভাল পোৱা নাই মানে আমি এই উন্নতি পথত আগবাঢ়িছোঁ বা আমি ৰাইজৰ মাজলৈ দুআষাৰ কথা ক'ব পাৰিছোঁ ৰাইজৰ আগত সেইটো কথাত তেওঁলোক সন্তুষ্টি প্ৰকাশ কৰা নাই সেইকাৰণে তেওঁলোকে এনেকুৱা কমেণ্ট দিছে গতিকে তোমালোকেহে এনেকুৱা কমেণ্ট দিছা গতিকে তোমালোকক দেখাই আমি আৰু ভাল ভাল ভিডিঅ' বনাম সমাজৰ কাৰণে কিবা এটা কৰিম আৰু সেইখিনিকে আপোনালোকৰ ওচৰত ক'লো বাকী বহুতখিনি কাম আছে সেই কামখিনিও এতিয়া সামৰিব লাগিব আৰু আমাৰ নমাটিত আমাৰ গাঁওখনৰ কথা কৈছোঁ আজিৰ পৰা ভাগৱত পাঠ আৰম্ভ হৈছে গতিকে এতিয়া সুন্দৰকৈ আকৌ তালৈকো যাব লাগিব ঘৰৰ কাম বনখিনি সামৰি সুতৰি আকৌ তালৈ যাম ভাগৱত পাঠত ধুনীয়াকৈ এসাঁজ খাই আহিম আমাৰ বৈকুণ্ঠৰ প্ৰসাদ এসাঁজ খাই আহিব লাগিব আৰু সেই গৰম প্ৰসাদ খাই অহাৰ পিছত আকৌ আপোনালোকক লগ পাম সকলোখিনি কৰি মেলি লওঁ আৰু পাকঘৰটো ধুনীয়াকৈ সজাই পৰে আজি আপোনালোকক পাকঘৰটো দেখাম মানে দেৰিকৈ হ'লেও মানে আজি পাকঘৰটো উলিয়াবই লাগিব কাৰণ বিহু ওচৰ চাপি আহিছে জলপান খুন্দিব লাগিব বহুত কাম আৰু আপোনালোকে কাপোৰ কানি ধুইছেনে নাই বিহুৰ কাম বন কেনেকুৱা কৰিছে সেইটো আমাক জনাব দেই কমেণ্ট কৰি আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ এটা কথাৰ কাৰণে আপোনালোকে মোক ইমান অনুপ্ৰেৰণা যোগাইছে ভিডিঅ' বনাবলৈ আৰু প্ৰত্যেকটো কথা ইমান সুন্দৰকৈ যুক্তিপূৰ্ণভাৱে আপোনালোকে মোক কমেণ্ট কৰে তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকক অন্তৰৰ পৰা মানে আপোনালোকক হিয়া ভৰা সেৱা নিবেদিছোঁ অন্তৰৰ পৰা আপোনালোকক হিয়া ভৰা সেৱা জনাইছোঁ ইমান সুন্দৰকৈ আপোনালোকে মোক বুজি পাইছে আৰু এইখিনিকে কৈছোঁ আৰু কাৰো আকৌ এবাৰ শেষত কৈছোঁ কাৰো জীৱনক লৈ হেতালি খেলিব নালাগে যোন যেনেকৈ আছে তেনেকৈয়ে থাকিবলৈ দিয়ক আৰু তুমিও যেনেকৈ আছা তোমাৰো নিজৰ জীৱনটো আগৰ দৰে সুখৰ কৰা সুন্দৰকৈ ঘৰৰ কাম বন কৰাৰ লগতে তুমিও লাগিলে তেখেতসকলেও লাগিলে এটা এটা ইউটিউব চেনেল খুলি অকণমান নিজকে ব্যস্ততা হৈ থাকক তেনেকুৱা এটা কি হয় যেতিয়া নিজে ব্যস্ত হৈ থাকিব কিছুমান কামত বেয়া চিন্তাধাৰাবিলাক একেবাৰে মনলৈ নাহে এতিয়া আমি এটা ভিডিঅ' ক্ৰিয়েটৰ হয় না আমি এতিয়া ভিডিঅ' দিওঁ আমাৰ এটাই কথা কেনেকৈ কাম বনখিনি কৰি কেনেকৈ আমি এটা ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ যে মই ঘৰত কি কৰিছোঁ কি কৰা নাই সকলোখিনি আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখাম যাতে মোক দেখি পেলাই বেলেগ এগৰাকীও তেনেকৈ অনুপ্ৰেৰণা পাব পাৰে যে বাইদেউগৰাকীয়েচোন ঘৰৰ কাম বন এনেকৈ কৰাৰ পাছতো ইমান ধুনীয়াকৈ ঘৰখন ৰাখিছে বা কিবা এটা গছৰ পুলিকে ৰুইছে কিবা এটা পাণ গছ এজোপাকে ৰুইছে তেনেকুৱা ধৰণৰ কিছুমান যেতিয়া আমি ভিডিঅ' দিম তেতিয়া সকলোৱে উপকৃত হ'ব সেইকাৰণে কৈছোঁ মনৰ পৰা একদম বেয়া চিন্তাধাৰাবিলাক এৰি পেলাই কেনেকৈ নিজৰ জীৱনটো বাকী থকা দিনকেইটা কেনেকৈ আপোনালোকে সুন্দৰকৈ অতিবাহিত কৰিব পাৰে মনত শুদ্ধ চিন্তা লৈ মনত ভগৱানৰ নাম লৈ আৰু সদায় যোনসকলে নিগেটিভ কমেণ্ট কৰিছে তেখেতসকলক কৈছোঁ আপোনালোকে সদায় ভগৱানৰ নাম লৈ পেলাই আপোনালোকে কমেণ্টটো ৰামকৃষ্ণ নাম লৈ পেলাই যেতিয়া আপোনালোকে নিগেটিভ কমেণ্টটো লিখিবলৈ যাব তেতিয়া আপোনালোকৰ হাত থমকি ৰ'ব গতিকে আপোনালোকে সদায় ভগৱানৰ নাম ল'ব আৰু লিখিব বাৰু কমেণ্ট লিখিব কিন্তু কমেণ্ট আমাক বেয়াকৈ লিখিলেও আপোনালোকে নিজৰ ঘৰখন ঠিক কৰি ল'ব
নিজৰ ঘৰখন নিজৰ সংসাৰখন যেতিয়া সুন্দৰকৈ ঠিক কৰি ল'ব তেতিয়া বেলেগক তেনেকৈ এটাও কমেণ্ট দিব নোৱাৰে বেয়াকৈ সেইটো মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যিহেতুকে মই প্ৰথমতে যেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ আমাৰ কাকু মাইনাহঁতে যেতিয়া প্ৰথম ভিডিঅ' বনাইছিলে মোৰ ঘৰৰ উদাহৰণটোৱে দিছোঁ যেতিয়া আমাৰ কাকু মাইনাহঁতে প্ৰথম ভিডিঅ' বনাইছিলে তেতিয়া বহুত মন্তব্য আহিছিলে বহুত বেয়াকৈ কথা কোৱা আছিলে কিন্তু তেখেতসকল এতিয়া নিশ্চুপ হৈ গ'ল কাৰণ আমাৰ কাকু মাইনাহঁত অকণমান হ'লেও সফলতাৰ দিশত আগবাঢ়ি পেলাই নিজে এখন সুন্দৰকৈ গাড়ী ল'ব পাৰিছে নিজৰ আশাবিলাক পূৰণ কৰিব পাৰিছে তাতকৈ আৰু কি লাগিছে কওকচোন গতিকে আমি মাক দেউতাকে যেতিয়া সুখী বেলেগে যিমান হিংসা কৰি থাকক বেলেগে এনেকুৱালৈকে কৈছিলে যে আমাৰ ভিডিঅ' নাচাবি বা সেইজনী ভিডিঅ' চাব নালাগে বাদ দে আনছাবস্ক্ৰাইব কৰ তেনেকুৱালৈকে কথা শুনিছোঁ কিন্তু তেখেতসকলে এজনক আনছাবস্ক্ৰাইব কৰিব কিন্তু বেলেগসকলেতো চোৱাসকলেতো চাই পেলাই ছাবস্ক্ৰাইব কৰি তেওঁলোকৰ ইতিমধ্যে বাঢ়ি গৈ আছে ন ছাবস্ক্ৰাইব গতিকে আপুনি এজন দুজনক ৰুদ্ধ কৰিব পাৰে আপোনাৰ চিনাকি মানুহক যে আপোনালোকে ভিডিঅ' নাচাব তাই আমুকটো নকৰিব তামুকটো নকৰিব তেনেকুৱা কেনেকুৱা মানসিকতা মানুহবিলাকে কৰে গম পাইছেনে নিজৰ যেতিয়া কোনো অস্তিত্ব নাথাকে তেতিয়া সেই তেখেতসকলে বাহিৰৰ মানুহবিলাককো তেনেকুৱা বুলিয়ে ভাবে যোনসকল ভিডিঅ' ক্ৰিয়েটৰ তেখেতসকলকো তেনেকুৱা বুলি ভাবে গতিকে এইখিনি বহুত আৱেগত আপোনালোকক ক'লোঁ আৰু বাকী মই এটা কথা আকৌ কওঁ নেক্সট টাইম যাতে তেনেকৈ বেয়া কমেণ্ট বেয়া ভিডিঅ' বেয়া কিবা কিবি এইবিলাক মানে বেয়া ভিডিঅ' বুলি নহয় নেক্সট টাইম যাতে তেনেকুৱা বেয়া কমেণ্ট হওক কিবা ধৰক আক ফোন কৰা তাক ফোন কৰা কিবা কিবি এইবিলাক যাতে কেতিয়াও নহয় সংশোধন হ'লে এতিয়াও সময় আছে গতিকে আহক এতিয়া বাকী মই কামখিনি সুন্দৰকৈ কৰি আকৌ আপোনালোকক লগ পাই আছোঁ চাওক সুন্দৰকৈ গা পা ধুই একদম পাকঘৰটো অকণমান ঠিক ঠাক কৰি ল'লোঁ লৈ পেলাই এতিয়া এইফালে মই কি বনাইছোঁ চাওকচোন এয়া দেখিছেনে এইফালে মানে বিলাহী আৰু আলু ইয়াতে এনেকৈ মানে কি বুলি ক'ম পুৰিছোঁ টেৱাখনতে পুৰিছোঁ আৰু চকুকেইটা আপোনালোকে চাওকচোন ইমান ভাগৰ লাগিছে আজি এনেকৈয়ে খাব লাগিব কাৰণ আমাৰ ভাগৱত পাঠ যিহেতুকে হৈ আছে আমি নিৰামিষ খাম দাইল বইল কৰিছোঁ আৰু এনেকৈ পিটিকা বনাই তেনেকৈয়ে খাম আৰু 3 দিন আমি তেনেকৈয়ে খাম আৰু এতিয়া পাকঘৰটো অকণমান দেখাবলৈ লৈছোঁ মানে আপোনালোকক এইখিনিতে এটা কথা কৈ থওঁ পাকঘৰটো অকণমান বিহু বুলি ৰং দিছোঁ কিন্তু আমাৰ এই পাকঘৰটো নাথাকে পাকঘৰটো আমি ভাঙিম অতি সোনকালে ভাঙিম বুলি কৈছোঁ আপোনালোকক আৰু কাম কৰা মানে মানুহৰ প্ৰব্লেমৰ কাৰণেহে ভাঙিব পৰা নাই দেই এয়া চাওক এতিয়া এনেকৈয়ে বনালোঁ মানে অকণমান ৰংটো দিয়া হ'ল আৰু এনেকৈ এয়া আমাৰ ডিকু দেহা একদম ভাত খাবলৈ বহি আছে দেখিছেনে অথনি ডাইনিংখনৰ অৱস্থা কি দেখিছিলে এইবিলাক কিমান চাফা কৰি মানে মোৰ গাটো এনেকুৱা বেয়া লাগি গৈছেগৈ আৰু দেই এইবিলাক সকলোখিনি ঠিক ঠাক কৰিলোঁ তথাপিতো কাইলৈ এয়া আমাৰ চিমনিখন কাইলৈ ছাৰ্ভিচিং কৰিবলৈ আহিব বাকী বিহু বুলি মানে ঘৰত প্ৰত্যেকটো বস্তুৱে অকণমান ভাল কৰিলে ভাল লাগে সেইকাৰণে এইখিনিও কৰিম আৰু চাই থাকিব আপোনালোকে আৰু এতিয়া ভাবিছোঁ ভাতকেইটা খাই কৰি একদম ভিডিঅ'টো সোনকালে সামৰোঁ কাইলৈ আকৌ ৰাতিপুৱা 7টা বজাতে ৰঙৰ মিস্ত্ৰী আহিব সেইকাৰণে ব্যস্ত হৈ যাব লাগিব আৰু কাৰণ এনেকৈ ৰঙৰ কাম কৰিলে ঘৰবিলাক বৰ লেতেৰা হয় বহুত মুচিব কৰিব লাগে এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু আপোনালোকক এইখিনিতে মই আৰু এটা কথা ক'ব লাগিব পাকঘৰৰ পৰাই কৈছোঁ বাৰু কথাটো এইটোৱে হ'ল এতিয়া আপোনালোকক আকৌ বহিলোঁ নেকি এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ যিহেতুকে মই মানুহক অকণমান হ'লেও সহায়ৰ হাতটো আগবঢ়াওঁ মোৰ সামৰ্থ্য অনুযায়ীহে বঢ়াওঁ দেই আৰু এনেকুৱাই নহয় যে মই দৰিদ্ৰ সীমাৰেখাৰ যোনখিনি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলৰ দৰিদ্ৰ সীমাৰেখাৰ মানুহখিনিকহে মই সহায় কৰোঁ যে ধৰক এতিয়া ঘৰটো বেয়া হৈছে বা বৰষুণ পৰাত আছে বৰষুণ পৰি থাকিবলৈ জেগা নাই তেওঁলোকক অকণমান টিংপাত কিনি দিয়া বা কাৰোবাৰ পঢ়িবলৈ প্ৰব্লেম হৈছে মানে ধৰক এডমিশ্যনৰ ফিজ তেনেকৈ দিয়া কাৰোবাৰ বিকলাংগ হওক সেই বিকলাংগসকলৰ চলিবলৈ অসুবিধা তেখেতসকলক কিবা এটা মোৰ ফালৰ পৰা তেনেকৈ দিওঁ কিন্তু এনেকুৱাই নহয় যে মই মোৰ হাতত বহুত টকা পইচা আছে যে মই কাৰোবাৰ ঘৰ এটা বনাবলৈ মানে বহুতখিনি কথা আছে আপোনালোকক কওঁ বহুত তেনেকৈ ফোন আহি থাকে মোলৈ যে এনেকুৱা এটা হেল্প কৰিব লাগে এনেকুৱা কৰিব লাগে কিন্তু মই এতিয়া মোৰ ভিডিঅ'টোৰ যোগেদি তেখেতসকলক কৈছোঁ মোৰ চকুৰ আগত যোনসমূহ বিপদত পৰা মানুহ দেখিম তেখেতসকলকে মই অকণমান মোৰ সামৰ্থ্য অনুযায়ী মই কৰিম কাৰণ মোৰ ইমান টকা পইচা নাইকিয়া চলি আছোঁ টকা পইচা থাকিলেও মানে এটা কথা কৈছোঁ বেলেগৰ পৰা ক'ৰবাৰ পৰা ফোন কৰিব স্কেনাৰটো দিব আগতে তেনেকুৱা অলপ দিন নাছিলে এতিয়া মোক স্কেনাৰ দি মোক এনেকৈ হেল্প বিচাৰিছে গতিকে মই কৈছোঁ মোৰ সিমানখিনি সামৰ্থ্য নাই মই তেনেকৈ কাৰোবাক 50,000লৈকে তেনেকৈ মই দিব পাৰিম নেকি বাৰু মই তেনেকুৱা সেইখিনি নাইকিয়া কেতিয়াবা 5,000 10,000 তেনেকৈ যেতিয়া ওচৰত মানুহসমূহৰ বিপদত পৰে তেনেকৈ দিয়াটো বেলেগ কথা কিন্তু 50,000 টকা যদি বিচাৰি পেলাই মোক স্কেনাৰটো দিয়ে যে 50,000 টকা আপুনি দিয়ক মোৰ এনেকুৱা এটা প্ৰব্লেম আৰু প্ৰব্লেমটো একেবাৰে
নগণ্য বুলি কৈছো আপোনালোকক সেই প্ৰবলেমটো হলে মই সলভ কৰিবই নালাগে যেটো প্ৰবলেমৰ কথা কৈছে গতিকে অনুৰোধ জনাইছো তেনেকুৱা যাতে মোক সহায় নিবিচাৰে দেই কিন্তু বাকি মই সকলো ক্ষেত্ৰতে মই সহায় কৰিবলৈ মানে ইচ্ছুক আছো আৰু এখিনিকে কলো কাৰণ এটা আমাৰ দিকু দেহাৰো ভোক লাগিছে কলি যাও সেয়ে আপোনালোকক কলো মোৰ মনৰ কথাখিনি কাৰণ বহুতে হয়তো ভাবিব মায়ে এনেকুৱা কৰিছে তেনেকুৱা নহয় ধৰক এতিয়া কাৰোবাৰ এতিয়া ধৰক মই কথা এটা কৈছো দেই মই এটা ঘৰ বনাইছো মোৰ দুখন ছট দিছো সেই ছটখনৰ এখন ছটৰ কাৰণে মোৰ পইচা কমি গল মোক পইচা অলপ লাগে সেইটো বাৰু পসিবল হবনে বাৰু আপোনালোকে কওকচোন মোক গতিকে তেনেকুৱা জানি শুনি তেনেকে অকমান সহায় বিচাৰিলে ভাল লাগে মানে জানিব লাগে যে কেনেকুৱা ক্ষেত্ৰত সহায় কৰে আৰু সেইটো সহায় কৰাতকে মই তেনেকুৱা 5 জন বা 10 জন মই তেনেকা মানুহক দৰিদ্ৰ সীমাৰেখা মানুহক মই অকনমান হলো সহায় কৰিব পাৰিম ভালকে এসাজ খুৱাব পাৰিম ভালকে অকনমান থাকিবলৈ বা ফেন এখনকে মই কিনি দিব পাৰিম মোৰ মানসিকতাৰ ফালৰ পৰা সেইটো কয় গতিকে সেইখিনিকে আপোনালোকক জনালো এতিয়া আৰু ভিডিওটো দীঘল নকৰো ইতিমধ্যে বহুত দীঘলে হৈ গৈছে গতিকে এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লবলৈ ওলাইছো কাইলৈ আহি আছো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই শুভ ৰাত্ৰি